মই প্ৰথমতে সমূহ অসমবাসীলৈ আমাৰ তৰফৰ পৰা অসম গণ পৰিষদ দলৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে যিটো জনাদেশ আহিল, ইয়াৰ পূৰ্বে কেতিয়াও এনেকুৱা ধৰণৰ জনাদেশ অহা নাছিল আৰু ৰাইজৰ এই বিপুল সঁহাৰিৰ ওচৰত আমি শিৰ নত কৰি সকলোৰ পৰা পুনৰবাৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে আহিব লগা দিনত আমি পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন এখন NDA চৰকাৰ অহা সময়ছোৱাৰ কাৰণে ক্ষীপ্ৰভাৱে ইয়াৰ বিকাশ আৰু আমাৰ বিকাশৰ যাত্ৰা আমি আৰম্ভ কৰিম। দেখা পোৱা গৈছে যে কলিয়াবৰত যিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জিতেন গড় আপোনাৰ প্ৰত্যাহ্বান হ'ব বুলি এক চৰ্চা চলিছে সামাজিক মাধ্যমত, কিন্তু সেই প্ৰত্যাহ্বান আজি উপৰি আপুনি জয়ী হ'বলৈ সক্ষম হ'ল। আচলতে সঁচা অৰ্থত সেয়া প্ৰত্যাহ্বান আছিল নে? মই কলিয়াবৰৰ কথা ক'বলৈ গ'লে ক'ব লাগিব যে পঞ্চমবাৰৰ কাৰণে মোক পুনৰবাৰ কলিয়াবৰবাসীয়ে নিৰ্বাচিত কৰিছে। মই প্ৰত্যেকগৰাকী কলিয়াবৰবাসীৰ শ্ৰীচৰণত মোৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ আৰু কলিয়াবৰবাসীৰ ওপৰত মোৰ এটা অত্যন্ত বিশ্বাস আছে যে তেখেতসকলে কেতিয়াও মোক তেখেতসকলৰ মৰম স্নেহ আৰু আশীৰ্বাদৰ পৰা বঞ্চিত নকৰে আৰু সেই বিশ্বাস কৰা ধৰণেই তেখেতসকলে যি আশীৰ্বাদ কৰিলে তাৰ কাৰণে মই আহিব লগা দিনবিলাকত মই পুনৰ আগতকৈ অধিক ক্ষীপ্ৰতাৰে ৰাইজৰ যিখিনি কলিয়াবৰৰ বিশেষকৈ কেইটিমান সপোন আছিল, এইখিনি সপোন আমি বাস্তৱত ৰূপায়ণ কৰিম। প্ৰতিটো নিৰ্বাচনতে কিবা এটা নহয় কিবা এটাত তেনেকুৱা বিশেষ কথা থাকে আৰু সেইখিনি আমি মুখামুখি হ'বই লাগিব, কাৰণ বিভিন্ন ৰাজনৈতিক দল থাকে, গতিকে বিভিন্ন ৰাজনৈতিক দলে নিজা নিজৰ ফালৰ পৰা তাত প্ৰতিদ্বন্দ্বিতা কৰে, গতিকে সেইখিনিতো মুখামুখি হ'ব লাগিব আৰু মুখামুখি হৈছোঁ আৰু ৰাইজে এই গোটেইখিনি ওপৰাই পুনৰবাৰ আমাক আকৌ এটা সুবিধা দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।